পিনং টাংলাই আজি বহুত দিনৰ মূৰত আপোনালোকলৈ আৰু এটা ভিডিঅ' প্ৰস্তুত কৰি আনিছোঁ আৰু ইয়াৰ আগৰ ভিডিঅ'ত আমি এৰিছিলোঁ অন্তবৰ্ণৰ আৰু 19টা বৰ্ণই কেনেকৈ দুটা বৰ্ণৰ শব্দ গঠন কৰাত সহায় কৰে বা সংযোগ হয় সেইটোৰ ওপৰত ভিডিঅ' আছিলে ইয়াৰ আগৰটো আৰু এতিয়া আৰম্ভ কৰিছোঁ আজি 19টা বৰ্ণ আৰু অন্তবৰ্ণৰ উপৰিও আমাক আৰু লাগে হস্ৰ স্বৰ চিহ্ন লাগিব। এতিয়া আমি ইয়াৰ ওপৰতো আলোচনা কৰি গ'লোঁ অন্তবৰ্ণৰ ওপৰতো, তথাপিতো মই আপোনালোকক দি দিছোঁ এটা সুবিধা হ'বৰ কাৰণে চাবলৈ। আৰু 19টা বৰ্ণ কোনকেইটা আছিলে ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰি গ'লোঁ, গতিকে ইয়াত আমি এতিয়া আলোচনা কৰিবলগীয়া আছে হস্ৰ স্বৰ চিহ্নখিনিৰ ওপৰতো দিছোঁ হস্ৰ স্বৰ চিহ্ন কেইটা আছিলে আৰু হস্ৰ চিহ্নৰ স্থান আৰু ব্যৱহাৰ সেইটোও আছে আৰু উচ্চাৰণ, কিন্তু তথাপিতো ইয়াত আকৌ এবাৰ আৰম্ভ কৰি দিলোঁ তেতিয়া আপোনালোকৰ কাৰণে বুজি পোৱাত সহজ হ'ব। আৰু এতিয়া আমি বুজিবলৈ হ'লে আমি এটা শব্দ ল'ব লাগিব। আমি শব্দটো লৈছোঁ কাঠ। কাঠ শব্দটোৰ কাষত আপোনালোকে অন্তবৰ্ণটো দেখিছে, এইটো অন্তবৰ্ণ হৈছে মাইনা, ইয়াৰ নাম হৈছে মাইনা, এইটো মাইনা। আৰু এই অন্তবৰ্ণ মাইনা অন্তবৰ্ণটো আচলতে উজ্জ্ব হৈ থাকে, মানে নেদেখা হৈ থাকে। গতিকে আপোনালোকে কাঠটো আপোনালোকে এনেকৈ নাপাব, পাব আপোনালোকে এনেকৈ। পঢ়িবলৈ গ'লে কিতাপে পত্ৰই বা আপোনালোকে বা টাই ভাষা শিকিবলৈ গ'লেও কাঠটো আপোনালোকে এনেকৈ পাব, কাৰণ তথাপিতো আপোনালোকে কাঠ বুলিয়ে ক'ব লাগিব, কাৰণ ইয়াত মাইনাছ চিহ্ন আছে বুলি আমি নিজে বুজি ল'ব লাগিব। কাৰণ ইয়াত মাইনাছ চিহ্নটো যিহেতু আ উচ্চাৰণযুক্ত, গতিকে কাৰ লগত মাইনাছ চিহ্ন লগ লাগি কা হৈ তা চাতৰ লগত কাঠ হৈছে, আৰু তেতিয়া মানে মাইনাছ চিহ্নটো থকাৰ কাৰণে এইটো আমি কা উচ্চাৰণযুক্ত। কাটো যদিও বৰ্ণ হিচাপে কা উচ্চাৰণযুক্ত, ইয়াত স্বৰ চিহ্ন যোগ হৈহে কা হৈছে, কাঠ মানে বজাৰ। তেনেকৈ আপোনালোকে ফাটো পাব, ফাট মানে পঢ়া, সেই ফাটটোতো আপোনালোকে ফাট শব্দটোতো অন্তবৰ্ণটো মাইনা অন্তবৰ্ণটো আপোনালোকে উজ্জ্ব হৈ পাব। গতিকে আপোনালোকে মাইনাছ চিহ্নটোৰ কথা ক্লিয়াৰ হ'ল চাগে এতিয়া। তাৰপিছত আহিলে কোন শব্দটোত আছে চাটু চিহ্ন, এডাল হ'ল চাটু চিহ্ন। আৰু এটা কথা আপোনালোকে জানি লওক, হস্ৰ স্বৰ চিহ্ন সদায় প্ৰথম বৰ্ণৰ লগত ব্যৱহাৰ হয়। ইয়াত যেনেকৈ মাইনাছ চিহ্ন প্ৰথম বৰ্ণৰ লগত ব্যৱহাৰ হৈছে, তেনেকৈ হস্ৰ স্বৰ চিহ্ন চাটুডালো হস্ৰ স্বৰ চিহ্ন আৰু প্ৰথম বৰ্ণৰ লগতে ব্যৱহাৰ হৈছে। পিছৰ বৰ্ণটো যিয়ে নাথাকক 6টা বৰ্ণৰ ভিতৰত হ'ব লাগিব, সেইটো কথা আপোনালোকে জানেই। অন্তবৰ্ণ 6টাৰ ভিতৰত হ'বই লাগিব এইকেইটাৰ ভিতৰত। আৰু এইটো চক না বৰ্ণটোৱে ইয়াত আছে, এইটো চক তা বৰ্ণটোৱে আছে, তেনেকৈ মিলাই চালেও গম পাব যে পিছৰ বৰ্ণকেইটা এই অন্তবৰ্ণ বাদে বেলেগ বৰ্ণ কেতিয়াও নবহে। সেইটো আমাৰ টাই আহোম ভাষাৰ শব্দ গঠনৰ বৈশিষ্ট্য। তাৰপিছত চাটু চিহ্নডাল ইয়াত কা বৰ্ণটোৰ লগত হৈছে, পঢ়িব লাগিব আমি এনেকৈ কা চাটু না চাটডালো পঢ়িব লাগিব মানুহ, কোন মানে মানুহ। তেনেকৈ টাংটো আছিলে এটা হস্ৰ স্বৰ চিহ্ন, এইটো টাংটো হস্ৰ স্বৰ চিহ্ন হয়। কা টাং না চাট কিন মানে খোৱা। আকৌ এতিয়া আহিলে তেউসডালৰ কথা, এই তেউসডালৰ কথা আহিলে। তেউসটো আমি কিন্তু টাই আহোম শব্দ ভাষাৰ পোনপটীয়াকৈ আমি ব্যৱহাৰ নকৰোঁ, কিন্তু আমি অসমীয়া শব্দ কিছুমান লিখিবলৈ হ'লে, আমি অসমীয়া উচ্চাৰণৰ শব্দ কিছুমান লিখিবলৈ হ'লে আমি তেউসডাল ব্যৱহাৰ কৰোঁ। যেনেকৈ কেৰুটো আপোনালোকে যদি লিখে, এইটো কা তেউস কা ৰা, এইটো বাৰু এটা বেলেগ শব্দ সোমাই গ'ল, সংচাটো সোমাই গ'ল। এইটো সংচাটো এটা দীৰ্ঘ স্বৰ চিহ্ন, এই বিষয়ে আমি পিছত পাতিম বাৰু। যি হ'লেও কেৰু লিখিলোঁ বা লেংডন লিখিলোঁ, চব লেংডন লিখিবলৈ লেংডনটোৱে আপোনালোকে ধৰিব পাৰিব। লেংডনটো এইটো এইটো একাৰ নিচিনা বুজাইছে। তেউসডালে সদায় একাৰ উচ্চাৰণ হয়, সেইটো আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'ত পাব। যদি কোনোবাই হস্ৰ স্বৰ চিহ্নখিনি ক্লিয়াৰ হোৱা নাই, তেতিয়াহ'লে ইয়াৰ আগৰ ভিডিঅ' চাই ল'ব। এতিয়া লেংডন লিখিবলৈ আমাক এতিয়া তেউসডাল দৰকাৰ হ'ল। তেনেকৈ অসমীয়া উচ্চাৰণৰ কিছুমান শব্দ লিখিবলৈ আমাক তেউসডাল দৰকাৰ হয়, কিন্তু পোনপটীয়াকৈ আমাৰ টাই আহোম শব্দ দুটা বৰ্ণৰ শব্দ লিখাৰ ক্ষেত্ৰত তেউসডাল ব্যৱহাৰ নহয়, এইটো কথা মনত ৰাখিব। এতিয়া টাংটো আহিলে ৰণটো লিখিবলৈ আমাক টাংটোডাল দৰকাৰ হ'ল। ৰা টাংটো না চাট, এনেকৈ পঢ়িম আমি। প্ৰথমে বৰ্ণটো পালোঁ, বৰ্ণটো পঢ়িলোঁ ৰা, পিছত পালোঁ চিহ্নডাল পঢ়িলোঁ টাংটো, তাৰপিছত পঢ়িলোঁ না চাট ঘৰ। ৰোণ মানে ঘৰ। এতিয়া কণ মানে কোমল বা সৰু এনেকুৱা বুজায়।
কুমলীয়া। এতিয়া কা খেন না চাত, খেনটো এটা হস্ৰ স্বৰ চিহ্ন, কিন্তু সি সদায় প্ৰথম বৰ্ণটোৰ লগত ব্যৱহাৰ হয়। হস্ৰ স্বৰ চিহ্ন গোটেই 6টা সদায় প্ৰথম বৰ্ণৰ লগতে ব্যৱহাৰ হ'ব, সেইটো আপোনালোকে মনত ৰাখিব। আৰু পঢ়োঁতে আমি বৰ্ণ পালোঁ, বৰ্ণ পঢ়িলোঁ, চিহ্ন পালোঁ, চিহ্ন পঢ়িলোঁ, আকৌ বৰ্ণ পালোঁ, বৰ্ণ পঢ়িলোঁ, আকৌ চিহ্ন পালোঁ, চিহ্ন পঢ়িলোঁ। কা খেন না চাত, কোমল কণ, এইটো হ'ল কণ আৰু কোমল। আৰু আপোনালোকে এইটো যে খেনটো দি পিনেনো কণ বুলি কেলৈ ক'লোঁ, কটোৰ লগত খেনটো যোগ হোৱা মাত্ৰকে কাটোৰ উচ্চাৰণটো কা বৰ্ণটোৰ উচ্চাৰণটো হৈ গ'ল। কেলৈ হ'ল? কাৰণ হস্ৰ স্বৰ চিহ্নৰ খেনটোৰ উচ্চাৰণটো উচ্চাৰণযুক্ত হয় আৰু ইয়াৰ ব্যৱহাৰ স্থান বৰ্ণৰ সোঁফালে তলত হয়। এইখিনি ইয়াৰ আগৰ ভিডিঅ'ত দি থোৱা আছে, আপোনালোকে ইয়াৰ আগৰ ভিডিঅ' চাই কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব। আশা কৰোঁ সকলোৱে বুজি পালে। আৰু এইখিনি যে ইয়াত লিখি থৈছিলোঁ, ইয়াত লিখি থোৱা কাৰণটো এইটোৱে হ'ল, আমি 2টা বৰ্ণৰ শব্দ গঠন কৰিবলৈ আমাক এই 3টা কথা আমি জানিবই লাগিব। প্ৰথম বৰ্ণটো হ'ব লাগিব 19টা বৰ্ণৰ ভিতৰত, তাৰমানে এইটো প্ৰথম বৰ্ণ, এইটো 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 তেনেকৈ। এইটো নহয় বাৰু দেই, এইটো কথা কৈছোঁ। এইকেইটা প্ৰথম বৰ্ণকেইটা 19টা বৰ্ণৰ ভিতৰত হ'ব লাগিব। চিহ্নডাল হস্ৰ স্বৰ চিহ্ন হ'ব লাগিব, কাৰণ 2টা বৰ্ণৰ শব্দতহে হস্ৰ স্বৰ চিহ্ন লগ লাগে, প্লাছ অন্তবৰ্ণ, পিছৰ বৰ্ণটো অন্তবৰ্ণ হ'ব লাগিব। এইটোৱে আপোনালোকৰ মেইন কথা। এইখিনি আপোনালোকে ভালকৈ মনত ৰাখিব। এইখিনি কথাই মেইন। 2টা বৰ্ণৰ শব্দ গঠন কৰিবলৈ হ'লে আপোনালোকে এইখিনি কথা ভালকৈ মনত ৰাখিব লাগিব আৰু কৰি চাব, প্ৰেক্টিছ কৰি থাকক। আৰু যিসকলে অন্তবৰ্ণ ক্লিয়াৰ হোৱা নাই, অন্তবৰ্ণ কি বুজি পোৱা নাই, কি বস্তু অন্তবৰ্ণ, কেনেকুৱা কথা কি হয়, ইয়াত লিখি দিছোঁ যদিও ভালকৈ বুজি নাপাব ইয়াত, কাৰণ মই এইটো এনেই কণ্টেক্ট আপোনালোকৰ সহজ হ'বৰ কাৰণে লিখি দিলোঁ। কিন্তু এটা ভিডিঅ' সম্পূৰ্ণ অন্তবৰ্ণৰ ওপৰত বনাই থোৱা আছে, চাবগৈ। আৰু 19টা বৰ্ণনো কি হয় তাৰ ওপৰতো বনাই থোৱা আছে। হস্ৰ স্বৰ চিহ্ন কি কি আছিলে, তাৰ উচ্চাৰণৰ ব্যৱহাৰ স্থান গোটেইখিনি লিখি থোৱা আছে, সেইখিনিও বনাই থোৱা আছে ভিডিঅ'ত, চাবগৈ। আৰু আজি আপোনালোকক দেখালোঁ 2টা শব্দৰে 2টা বৰ্ণৰে শব্দ গঠন কেনেকৈ হয়। আৰু তাত কি কি লাগিব, 19টা বৰ্ণ লাগিব, হস্ৰ স্বৰ চিহ্ন লাগিব আৰু অন্তবৰ্ণ লাগিব। ৰং বৈ আজিলৈ ইমানতে সামৰোঁ। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত।